যোৰহাটৰ এজন বিশেষ ব্যক্তি, যোৰহাটৰ এজন বিশেষ খুৰা। আজি আপোনালোকৰ লগত এজন বিশেষ ব্যক্তি চিনাকি কৰাই দিম, যিজন ব্যক্তিৰ বয়স বৰ্তমান 82 বছৰ। আৰু এই 82 বছৰ বয়সতো তেওঁ নিজৰ পৰিৱেশটো, নিজৰ সমাজখন, নিজৰ চৌপাশটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰাত ব্যস্ত হৈ আছে। আহক তেতিয়াহ'লে। খুৰা, আপোনাৰ বয়স কিমান বৰ্তমান এতিয়া? 82 বছৰ বয়স হৈছে। এতিয়া 82 বছৰ বয়স। তো চাওক, চিন্তা কৰক, 82 বছৰ বয়সত বৰ্তমান এয়া খুৰা একদম পুৰা ফিট হৈ আছে। আপুনি কি কৰি ভাল পায়? মই এতিয়া কৰ্ম কৰি ভাল পাওঁ। মই হয়। ৰাতিপুৱাৰ পৰা গধূলিলৈকে হয় যিটো সময়ত যি প্ৰয়োজন হয় কাম, সেই কামবিলাক কৰোঁ। হয়। আৰু সন্ধ্যা মই নাম সদায় কীৰ্তন পঢ়োঁ নামঘৰত, গোসাঁইঘৰত। নিজা গোসাঁইঘৰ আছে, হয় মই কীৰ্তন পঢ়োঁ। আৰু কোনোবা আহিলে আকৌ আমি ভাগৱত চৰ্চা কৰোঁ। কোনোবাই নিমন্ত্ৰণ কৰিলে তালৈও যাওঁ। হয়। নিজেও মাতোঁ। মানে সমাজৰ প্ৰতিটো কাম আপুনি ভাল পায়, নহয় জানো? সমাজত হয়। আৰু পৰিৱেশৰ ওপৰত কি কয় আপুনি? পৰিৱেশৰ ওপৰত যি সময়ত যি হয় হয়। সেই কাম মই কৰোঁ। হয়। নিজেও কৰোঁ, আনকো কৰোঁ, হয়। কৰাবলৈ শিকাওঁ। আৰু আনৰ উপদেশো মোক দিয়ে। হয়। আপুনি ছাৰ এইটো কৰক, আপুনি খুৰা এইটো কৰক, মই সেইটো কৰোঁ। হয়। আপুনি আজি কিবা ক'ৰবাত কাম নিকাম পাতিলে, ক'ৰবাত অনুষ্ঠান পাতিলে মই যি পাৰোঁ মই তেখেতসকলক দিওঁ। কথাটো চিৰন্ত সত্য। পুৱাই যেতিয়া আপুনি যোৰহাট টাউনৰ পৰা নৰালীলৈ আহিব, খুৰাক এনেদৰে আপুনি দেখা পাব পৰিৱেশৰ লগত ব্যস্ত হৈ থকা। আৰু প্ৰতিজন নাগৰিকৰে দায়িত্ব নিজৰ পৰিৱেশটো চাফ চিকুণ কৰি ৰখা। ইয়াতে ওচৰ চুবুৰীয়া বহুতকেইজন ভালেকেইজন লগ পাইছোঁ। কি কয় খুৰাৰ বিষয়ে কওকচোন বাইদেউ অকণমান। হয়, খুৰা এজন ভাল গণ্যমান্য, আমাৰ এইকণৰ এজন গণ্যমান্য ব্যক্তি। হয়। তেখেতৰ কৰ্মৰাজি বহুতে আমাক অনুপ্ৰেৰণা দিছে। আৰু তেখেতে এখন ঘৰত যেনেকে চাফ চিকুণেৰে এটা সুন্দৰ পৰিৱেশেৰে গঢ় লৈ উঠে, ঠিক তেনেকৈ আমাৰ দোকানৰ চৌপাশ, দোকানৰ সন্মুখ সকলোবিলাক ৰাতিপুৱাই দোকান খোলাৰ আগতে খুব সুন্দৰকৈ পৰিপাটিকৈ নিয়াৰিকৈ একদম ক্লিন কৰি সাৰি থয়। মানে প্ৰতিদিনে মানে সদায় চাফ চিকুণ কৰি ৰাখে ন? মানে তেখেতৰ সেইটো এটা নিত্য কৰ্ম। হয় হয়। তেখেতে সেইটো কৰিবলৈ নাপালে দিনটো। তেখেত এজন সৎ আৰক্ষী বিষয়া। হয়। আৰু তেখেতক লৈ আমি গৰ্ববোধ কৰোঁ যে তেখেতৰ এইখিনি কৰ্মৰাজি যেন বাকী অহা প্ৰজন্মই যেন দেখে, শিকে। সেইটোৱে তেখেতৰ হৈ পেলাই মই ক'বলগীয়া। আৰু তেখেত সকলো ফালৰ পৰা আৰু সমাজৰ সকলো ফালৰ পৰা কৰ্মকৰ্তা এজন, তেওঁ এজন সুদক্ষ আৰক্ষী বিষয়াও আছিলে। তেখেত এতিয়া বৰ্তমান ৰিটায়াৰ। মুঠতে তেখেতক এজন আমি সকলোৱে শলাগ লৈছোঁ। হয়, কথাটো এনেকুৱা বহুদাৰ লগত এতিয়া চিনাকি নহয়, বহুত পুৰণা চিনাকি হয়। যিহেতু প্ৰতিজন নাগৰিকৰ এটা কৰ্তব্য, নহয় জানো, নিজৰ পৰিৱেশটো চাফ চিকুণ কৰি ৰখাটো। হয়, খুৰাৰ বিষয়ে দুআষাৰ আপুনি কি ক'ব বিচাৰে? তেখেতৰ দোকানেই মই চলাই আছোঁ, তেখেতৰ পৰা ভাড়ালৈ লৈ। তেখেত ইমান তাৰমানে মই নিজৰ কৰ্তব্য, মোৰ নিজে ৰাতিপুৱা আহি দোকানখনৰ দুৱাৰমুখখন সৰা পোছাক, কিন্তু তেখেতে 3:30 শুই উঠি গোটেই দোকানখনৰ ওচৰৰ কাষৰ দোকানবিলাকো চাফ চিকুণ কৰি ৰাখে। হয়, তেখেত এজন সৎ আৰক্ষী বিষয়া আছিলে, তেখেতক লৈ আমি গৌৰৱান্বিত কৰোঁ। হয়, আৰু প্ৰতিটো পুৱাই মানে 3:30 পৰা উঠি তেখেতে প্ৰতিদিনে নিজৰ পৰিৱেশটো চাফ চিকুণ কৰি ৰাখে, নহয় জানো? হয়। আৰু মই এটা কথাই ক'ব বিচাৰোঁ, প্ৰতিজন ব্যক্তিৰে, প্ৰতিজন নাগৰিকৰ এটা কৰ্তব্য হয় নিজৰ পৰিৱেশটো সদায় চাফ চিকুণ কৰি ৰখা। আৰু তাৰ লগতে খুৰাৰ লগতো চা চিনাকি কৰাম মই আপোনাৰ লগত। দুআষাৰ খুৰাৰ লগতো পাতিম আৰু খুৰাৰ বিষয়ে খুৰাৰ মুখেৰে দুআষাৰ শুনিম, নিজৰ পৰিৱেশটো কিদৰে চাফ চিকুণ কৰি ৰাখিব লাগে। নমস্কাৰ, মই যোৰহাটৰ পৰা আজি এটা বিশেষ অনুষ্ঠানলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আজি যোৰহাটৰ এজন বিশেষ ব্যক্তিৰ লগত চিনাকি কৰাই দিম, যিজন পৰিৱেশক ভাল পায়, যিজন ব্যক্তিয়ে পৰিৱেশক ভাল পায়, যিজন ব্যক্তিয়ে সমাজক ভাল পায়। আৰু তেখেতৰ বয়স হৈছে 82 বছৰ। চিন্তা কৰক, আৰু সম্পূৰ্ণৰূপে ফিট হৈ বৰ্তমান তেখেতে সমাজৰ কাম কৰিবলৈ আগবাঢ়ি যায় আৰু পৰিৱেশৰ লগত তেখেতে খাপ খাই থাকি ভাল পায়। আৰু মই কৈছিলে এজন বিশেষ ব্যক্তি, বিশেষ খুৰা এজনৰ লগত আজি মই চাহ চিনাকি কৰাই দিম, যিহেতু তেখেতে পৰিৱেশক ভাল পায়, সমাজক ভাল পায়। আৰু খুৰা, কথা এটা শুনিছোঁ, বিশেষকৈ আপুনি চাকৰি কৰিছিলে। আপুনি চাকৰি কৰা জীৱনৰ বিষয়ে অকণমান। মই কিমান চনত জইন কৰিছিলে, কিমান চনত ৰিটায়াৰ হ'ল? 65 চনৰ 20 নৱেম্বৰত পুলিচ অফিচাৰ হিচাপে মই জইন কৰিলোঁ, আৰক্ষী পৰিদৰ্শক। তাৰপিছত গৈ মই এবছৰ পুলিচ ট্ৰেইনিং গাঁও ট্ৰেইনিং ল'লোঁ। তাৰপৰা ওলাই আহিলোঁ। ওলাই আহি পেলাই মই প্ৰতিখন থানাত মই
বেছিভাগ থানাত মই বদৰপুৰত প্ৰথমতে মই বদৰপুৰতে মই জইন কৰিছোঁ তাৰপিছত মই বদৰপুৰৰ পৰা আহি পেলাই মই লামডিঙত থাকিলোঁ ৰেলত আছিলোঁ ডেপুটেশ্যনত তাৰপিছত প্ৰমোচন হ'ল তাৰপিছত প্ৰমোচন হোৱাৰ পিছত বঙাইগাঁৱত TSI আছিলোঁ বঙাইগাঁৱত ট্ৰাফিকত আছিলোঁ তাৰপিছত কোকৰাঝাৰত আছিলোঁ মানে পুলিচৰ বিভিন্ন ক্ষেত্ৰত আপুনি জড়িত হৈ আছিলে জড়িত হৈ আছিলোঁ আৰু য'তেই মই যাওঁ ত'তেই মই সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু আইন কেতিয়াও মানুহে দুষ্ট থাকিব নালাগে দুষ্টক দমন শান্তক পালন কৰা আমাৰ পুলিচৰ ধৰ্ম আমি তেনেকেই কৰি আহিছিলোঁ আমাৰ ডিপাৰ্টমেণ্টো তেনেকেই কৰি আহে আৰু সকলোতে আমি ব্যস্ত থাকিবলগীয়া হয় আৰু বৰ্তমান ৰিটায়াৰ হোৱা কিমান বছৰ হ'ল 22 বছৰ হ'ল 22 বছৰ হৈ গ'ল ন 2 চনত ৰিটায়াৰ হৈছোঁ আৰু আপোনাৰ বয়স এতিয়া বৰ্তমান বয়স এতিয়া 82 বছৰ নহয় জানো এয়া শুনিলেই খুৰামুখে নিজে কৈছে তেখেতে এজন পুলিচৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত হৈ কাম কৰিছিলে আৰু লগতে তেখেতৰ বয়স বছৰ 82 বছৰ আৰু এই 82 বছৰ বয়সতো তেখেতে কেনেদৰে সমাজখনৰ লগত জড়িত হৈ থাকিব লাগে কেনেধৰণে তেখেতে সমাজক ভাল পাব লাগে কেনেধৰণে তেওঁ পৰিৱেশক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে তাৰে অকণমান খুৰামুখে জানিম আৰু খুৰাৰ পৰা বিভিন্নখিনি মই এইটোৱে ক'লোঁ 82 বছৰ বয়সতো আমি যি সময়ত বিচনাত শুই থাকোঁ পুৱা 4টা বজাত 82 বছৰ বয়সত কিছুমান লাখুটি লৈ ঘূৰে দৃষ্টিশক্তিও কম থাকে আৰু কিন্তু এতিয়া ভগৱানৰ কৃপাত সকলোবিলাক ভালেই অলপ কেতিয়াবা বেলেঞ্চ দিগদাৰী হয় তথাপিতো মই এতিয়া মানে কিবা আৰু এই সময়তো মই দেখাওঁ আৰু এই বয়সতো তেখেতে পুৱা 4:30 বজাত 4:30 বজাত ঝাৰু লৈ পিনে তেখেতে নিজৰ পৰিৱেশটো চাফ কৰে নিজৰে নহয় ওচৰৰ দেখুৱাওঁ আনকো নিজেও চাফা কৰি ৰাখে আৰু আনকো এটা উৎসাহ দিয়ে আৰু এয়াই হৈছে এজন যোৰহাটৰ বিশেষ ব্যক্তি আৰু বিশেষ খুৰা সমাজৰ কাম কৰি ভাল পোৱা আৰু সমাজৰ লগত থাকি ভাল পোৱা আৰু নিজৰ পৰিৱেশটো চাফ চিকুণ কৰি ৰখা আন দহজনৰ প্ৰেৰণা হৈ খুৰা বহুত কথা পাতিলোঁ ভাল লাগিল আপোনাৰ লগত কথা পাতি আৰু মই যিমান পাৰোঁ অকণমান সমাজৰ মুখলৈ সমাজৰ আগলৈ আগবঢ়াবলৈ মই চেষ্টা কৰিলোঁ মোৰ ফালৰ পৰা বাকী জনাব খুৰাক কোনে কোনে চিনি পায় খুৰা কোনোবা চাগে বন্ধু আছে আপুনি যিহেতু চৰকাৰী জীৱনত বহুত বান্ধৱী আছিলে নহয় জানো আৰু সকলোৱা খুৰালৈ বহুত ধন্যবাদ জনাওঁ যিহেতু এই বয়সতো তেখেতে আন 10জনৰ প্ৰেৰণা হৈ খাৰা হৈ আছে এই বয়সতো তেখেতে নিজৰ পৰিৱেশৰ লগত খাপ খুৱাই নিজৰ পৰিৱেশটো চাফ চিকুণ কৰি ৰখাত ব্যস্ত হৈ আছে আৰু ধন্যবাদ